সহস্ৰাধিক সমৰ্থক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগত লৈ যোৰহাট লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে সাংসদ তথা বিজেপি প্ৰাৰ্থী তপন গগৈয়ে যোৰহাট ষ্টেডিয়ামৰ পৰা আয়ুক্ত কাৰ্যালয়লৈ বিশাল ৰেলীৰে এইদৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়ি আহিল প্ৰাৰ্থী তপন গগৈ। যোৰহাটত ৩ লাখ ভোটত তপন গগৈক জয় কৰাবৰ বাবে জনতাক আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সাংসদ তপন গগৈক আটাইতকৈ ভাগ্যৱান প্ৰাৰ্থী আখ্যা মুখ্যমন্ত্ৰীগৰাকীৰ। ভৰিত আঘাত পোৱাৰ বাবে সকলো অঞ্চলতে তপন গগৈ যোৱাটো অসুবিধা হ'ব পাৰে, কিন্তু বিজেপিৰ নেতা কৰ্মীয়ে যোৰহাট সমষ্টিৰ প্ৰতিটো প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। যোৰহাটত যদি লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি হয়, চৰাইদেউ যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হয়, তেন্তে আমাক সৰব সাংসদ হোৱাতকৈ নীৰৱ সাংসদেৰেই প্ৰয়োজন। নাম নোলোৱাকৈ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ কটাক্ষ কৰি ভাষণত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো উচ্চ প্ৰশংসা মুখ্যমন্ত্ৰীৰ। এই ভাষণৰ পিছতে যোৰহাটৰ ৰাজপথত বিশাল ৰেলী বিজেপিৰ। মুখ্যমন্ত্ৰীৰ লগতে মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, অন্য কেইবাগৰাকী মন্ত্ৰী, অসম গণ পৰিষদৰো প্ৰতিনিধি। আৰু সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো। এয়া এক প্ৰকাৰ যোৰহাটত শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে বিজেপি প্ৰাৰ্থী তপন গগৈক। তেওঁ সংগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আৰু বিশাল জনসমুদ্ৰ দেখিবলৈ পোৱা গৈছে যোৰহাটত। বিশাল জনসমুদ্ৰৰ মাজেৰে ৰেলী কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰে যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক সংগ দিয়া পৰিলক্ষিত হৈছে। যোৰহাট ষ্টেডিয়ামৰ পৰা আয়ুক্ত কাৰ্যালয়লৈকে এইদৰে বিশাল ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়ি আহে প্ৰাৰ্থী তপন গগৈ। আৰু ইফালে যোৰহাটত প্ৰায় ৩ লক্ষাধিক ভোটত তপন গগৈক জয় কৰাবৰ বাবে জনতাক আহ্বান জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এক প্ৰকাৰ হৰ্ষোল্লাস দেখিবলৈ পোৱা গৈছে সকল বিজেপি নেতা কৰ্মীৰ মাজত। সকলোৱে পূৰ্ণ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে বিজেপি প্ৰাৰ্থী তপন গগৈক। আৰু এয়া বিশাল জনসমুদ্ৰ যোৰহাটৰ ৰাজপথত আজিৰ দিনটোত প্ৰায় হাজাৰ হাজাৰ লোকে এইদৰে সমবেত হৈছে আৰু এইদৰে বিশাল ৰেলী কৰি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবঢ়া পৰিলক্ষিত হৈছে বিজেপি প্ৰাৰ্থী তপন গগৈ। আৰু এয়া আমি আপোনালোকক দেখুৱাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংগ দিয়া পৰিলক্ষিত হৈছে বিজেপি প্ৰাৰ্থীগৰাকীক। আৰু বিজেপি নেতা কৰ্মীয়ে যোৰহাটৰ সমষ্টিৰ প্ৰতিটো প্ৰান্ততে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। যোৰহাট সমষ্টিৰ বাবে এয়া বিশাল জনসমুদ্ৰৰ মাজেৰে আজি মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী তপন গগৈ। আৰু পীযুষ হাজৰিকা, মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁ সংগ দিয়া পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ সংগ দিছে। বিজেপিৰ সমান্তৰালভাৱে এজিপিৰ কেইবাগৰাকীও নেতাই সংগ দিয়া পৰিলক্ষিত হৈছে বিজেপি প্ৰাৰ্থী তপন গগৈক। এক বিশাল জনসমুদ্ৰ আজি যোৰহাটৰ ৰাজপথত। আৰু এয়া হৰ্ষোল্লাসৰ মাজেৰে যথেষ্ট উৎসুকতা, যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে সকল বিজেপি কৰ্মীৰ মাজত। আৰু আজি দিনৰ ভাগত এইদৰে মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী তপন গগৈ। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিশেষকৈ যোৰহাটক লৈ যথেষ্ট আত্মবিশ্বাসী হোৱা পৰিলক্ষিত হৈছে। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে বিজেপি প্ৰাৰ্থী তপন গগৈ, পূৰ্বৰ সাংসদ তপন গগৈ এইবাৰো যথেষ্ট ভোটত জয়লাভ কৰিব বুলি যথেষ্ট আত্মবিশ্বাসী মুখ্যমন্ত্ৰীগৰাকী। তেওঁ উল্লেখ কৰিছে যে ৩ লক্ষতকৈও অধিক ভোটত এইবাৰ জয়লাভ কৰিব যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈয়ে। কিন্তু আগন্তুক লোকসভা নিৰ্বাচনত আচলতে কোনে শেষ হাঁহি মাৰে? কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ এফালে যদি জোৰদাৰ প্ৰচাৰ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে, আনফালে দেখিবলৈ পোৱা গৈছে আজি বিশাল জনসমুদ্ৰৰ মাজেৰে এইদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালভাৱে এয়া মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী তপন গগৈ। আজি যোৰহাটত আপোনালোক ইয়াত জনসমুদ্ৰৰ সৃষ্টি কৰিছে। মোৰতো দেখি এনেকুৱা লাগিছে যে ইলেকশ্যন 19 এপ্ৰিলত, কিন্তু আপোনালোকে তপন গগৈক আজিয়ে জিকাই দিলে, হয় নে নহয়? জিকাই দিলে নে নাই? যদি আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী কৰিব লাগে, আমি কেনেকে কৰিব পাৰিম? যেতিয়া ইভিএমত আমি পদুম ফুলটোক মৰম কৰি ভোট এটা দি দিম, ঠিক আছে? মই তপন গগৈ ডাঙৰীয়াক
যোৰহাটৰ আটাইতকৈ শক্তিশালী আটাইতকৈ সফল মই সাংসদ হিচাপে ক'ব পাৰো আৰু বহুত ভাগ্যৱান সাংসদ হিচাপে ক'ব পাৰো কিয় ক'ব পাৰো আজি আপোনালোকে চিন্তা কৰক চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যাব লাগে বুলি আমি সকলোৱে কৈ আছিলো কিন্তু কোন গৰাকী সাংসদ থাকুতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'ল তপন গগৈ ডাঙৰীয়া সাংসদ থাকুতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'ল কোনোবাই কয় যে তপন গগৈ নীৰৱ সাংসদ মই বোলো যদি তপন গগৈ নীৰৱ সাংসদ হলে চৰাইদেউত মেডিকেল কলেজ হয় শিৱসাগৰত মেডিকেল কলেজ হয় চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যায় লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি হয় তেতিয়া মনে মনে থাকাই ভাল চিঞৰ বাখৰ কৰি কি লাভ আছে জানো চিঞৰ বাখৰ কৰিবতো নালাগে আমাক কি লাগে মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পৰা এজন আমাক সাংসদ লাগে আপোনালোকে বিচাৰে নেকি সংসদত গৈ যোৰহাটৰ সংসদজনে ৰাতিপুৱাই গধূলিয়ে নৰেন্দ্ৰ মোদীক গালি পাৰিব আৰু তাৰ পৰা যোৰহাটৰ উন্নতি হ'ব নেকি আপোনালোকে মোক কওকচোন আমাক এনেকুৱা সাংসদ লাগে যে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰা আমাক সাংসদ লাগে আজি আপোনালোকে চিন্তা কৰক মাজুলী যোৰহাটৰ পৰাও যাব পাৰিব মাজুলী লখিমপুৰৰ পৰাও যাব পাৰিব এনেকুৱা দিন আমি ক'ত দেখা পাইছিলো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া হুলুঙা পাৰত আহি লাচিতৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিলে তেখেতে প্ৰতিমূৰ্তিটোৰ ফালে চাই চকু তেখেতৰ নমন হৈ গৈছিল মোক কৈছিলে যে ইমান ডাঙৰ বীৰ এগৰাকী অসমীয়া জাতিয়ে আজি 60 বছৰ 70 বছৰ কিয় অপেক্ষা কৰিলে লাচিতক সেই সন্মান জনাবৰ বাবে অহা 2026 চনৰ আগতে আমি যদি যোৰহাটৰ পৰা মাজুলীলৈ গাড়ীলৈ যদি যাব পাৰো কাৰ কাৰণে হ'ব নৰেন্দ্ৰ মোদীৰ কাৰণে হ'ব তপন গগৈ ডাঙৰীয়াৰ কাৰণে হ'ব কেইদিনমান পিছত চৰাইদেউত যদি মেডিকেল কলেজৰ আৰম্ভণি হয় শিৱসাগৰত যদি মেডিকেল কলেজৰ আৰম্ভণি হয় কাৰ কাৰণে হ'ব টিম নৰেন্দ্ৰ মোদীৰ কাৰণে হ'ব আজি আন কোনেও ইয়াত কৰিব পৰা নাই আজি আপোনালোকে চিন্তা কৰক মোৰ বয়স হৈছে মই দেউতা মাই মোক সুধিলে যে বাবা ছোৱালী তই নিজে চাইছনে আমি বিয়া পাতি দিব লাগিব তেতিয়া লৰাটোৱে সুসুক সামাককৈ ক'লে যে নহয় মা ছোৱালী ময়ে চাই থৈছো তেতিয়া মায়ে সুধিলে ছোৱালীজনীৰ নাম ক বোলে প্ৰথমতে কম মই প্ৰথম ভাল পোৱা ছোৱালীজনীৰ নাম নগাঁও দ্বিতীয় ভাল পোৱা ছোৱালীজনীৰ নাম কলিয়াবৰ তৃতীয় ভাল পোৱা ছোৱালীজনীৰ নাম যোৰহাট মাকে নাৰ্ভাছ হৈ গ'ল যে মই এটা ল'ৰা জন্ম দিলো তিনটা ছোৱালীক ভাল পাইনে কিন্তু তপন গগৈক যদি এতিয়া আমি সুধো যে তপন গগৈ ডাঙৰীয়া বিয়া পাতিব লাগে পাতিয়ে থৈছে বাৰু আপোনাৰ ভাল পোৱা ছোৱালীজনীৰ নাম কি যোৰহাট একেবাৰে ক'ব তাতো তিনটা নাম নকয় সংঘৰৰ পিছত ৰংঘৰ আৰু তলাতলক আমি একেলগ কৰি ৰংঘৰ তলাতলক আমি বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব লাগিব মোৰ সংকল্প যোৰহাটক অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰতে এখন উন্নত নগৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিব লাগিব কংগ্ৰেছ দল আহিব যে ভোট দিয়ক এটা কংগ্ৰেছক ভোট দি কি হ'ব ফুটবলটোত পামেই নাই ফুটবলটোতো চুটিয়ালেও গললৈকে নাযায় আজি দেশত কংগ্ৰেছত কোনো নাই আমাৰ ভোট নৰেন্দ্ৰ মোদীৰ বাবে আমাৰ ভোট বিকাশৰ বাবে আমাৰ ভোট উন্নয়নৰ বাবে তপন গগৈ ডাঙৰীয়া নিৰ্বাচনৰ সময়ত বহুত জায়গাত যাব পাৰিব নোৱাৰিব মই নাজানো ভগৱানে এটা ইলেকশ্যনৰ আগতে তেওঁৰ ভৰিখন অলপ ভাঙি থাকিলে ভাল পাইছে কিন্তু মই বিচাৰো যে তপন গগৈ কোনবা গাঁৱত যাওক বা নাযাওক আমি সকলোৱে তপন গগৈ আৰু নৰেন্দ্ৰ মোদী হৈ যোৰহাটৰ প্ৰতিখন গাঁৱত আমি যাব লাগিব আৰু প্ৰতিজন ৰাইজৰ মাজত আমি যাব লাগিব 3 লাখ ভোটত তপন গগৈক জিকাব লাগিব জিকাব পাৰিবনে নাই মোদী ডাঙৰীয়াক ক'ব লাগিব যে আপুনি যি যোৰহাটত গৈ আহিছিল সেই যোৰহাটে আপোনাক 3 লাখ ভোটত জিকাই এমপি পঠাই দিছে
ক'ব পাৰিম নে নাই? আৰু মোৰ কিন্তু যোৰহাটৰ ওচৰত মৰমৰ দাবী 3 লাখ ভোট। চৰাইদেউ, শিৱসাগৰ, যোৰহাট মোৰ মৰমৰ দাবী কিমান? অলপ সৰুকৈ কৈছে, কাৰোবাৰ কনফিডেন্স কম হৈছে নেকি? কিমান? পুৰা 3 লাখ ভোটত জিকাব লাগিব। ঠিক আছে, লগতো গলো, কিন্তু ইমান জনসমুদ্ৰ মই আজিলৈকে ক'তো কেতিয়াও দেখা নাই। মনে মনে মই ভাবি আছিলো তপনৰ নমিনেশ্যনত বৰষুণে হৈ যায় নেকি, ইমান মানুহ হ'ব, বৰষুণ দিলেতো দিগদাৰ হ'ব। ইমান ধুনীয়া বতৰ, ভগৱানৰ আশীৰ্বাদ নাথাকিলে হ'ব নোৱাৰে, কিন্তু হয়নে? মই আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত। আৰু আজি মনোনয়ন পত্ৰ দিয়াৰ আগমুহূৰ্তত মোৰ যোৰহাট লোকসভা সমষ্টি বিভিন্ন প্ৰান্তৰ পৰা ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আমাৰ কাৰ্যকৰ্তাসকল, বিভিন্ন শ্ৰেণীৰ ৰাইজ আহি যোৰহাটত সমবেত হ'ল। মনোনয়ন পত্ৰ দাখিলৰ আগমুহূৰ্তত বিশাল এটা শোভাযাত্ৰা কৰিলে। আৰু আজি মই অভিভূত হৈছোঁ যে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ আহি ইয়াত উপস্থিত হ'ল আমাক আশীৰ্বাদ কৰিবৰ কাৰণে। আৰু ৰাইজৰ আশীৰ্বাদতে মই সুস্থ হৈ উঠিম আৰু ৰাইজৰ আশীৰ্বাদত যোৰহাট লোকসভা সমষ্টিৰ পৰা মই বিপুল ভোটত জিকি যাম, এই বিশ্বাসটো মোৰ আছে। যিটো পৰিৱেশ হৈছে মই অভিভূত, কাৰণ স্বতঃস্ফূৰ্তভাৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ আজি ইয়াত আহি উপস্থিত হৈছে। ইয়াৰ পৰাই এটা কথা প্ৰতীয়মান হৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগিব। ৰাইজ তাৰ কাৰণে আহিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকাশৰ যি যাত্ৰা আৰম্ভ হৈ আছে, অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আনিবৰ কাৰণে যি নিৰৱচ্ছিন্ন কাম কৰি আছে, ৰাইজ তাৰ বাবে ওলাই আহিছে। যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগিব, মুখ্যমন্ত্ৰী মহোদয়ৰ বিকাশৰ যাত্ৰা অব্যাহত থাকিব লাগিব, তাৰ কাৰণে যোৰহাটৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক ইয়াৰ পৰা জিকাই পঠাব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হাত শক্তিশালী কৰিবৰ কাৰণে। আৰু সেই সূত্ৰে আজি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে।